বিটিআৰ অঞ্চলত অপ্ৰদেশীকৃত বিদ্যালয়সমূহৰ 5 দিনীয়া পেন ডাউন কাৰ্যসূচীৰ আজি চতুৰ্থ দিন। চতুৰ্থ দিনে শিক্ষাগুৰুসকলে পাঠদান বন্ধ ৰখাত ছাত্ৰ-ছাত্ৰীসকলে বঞ্চিত হৈছে পাঠ গ্ৰহণৰ পৰা। অল বিটিআৰ কোঅৰ্ডিনেশ্যন কমিটি ফৰ নন প্ৰভিন্সিয়েলাইজড এলিমেণ্টাৰী হাই এণ্ড হায়াৰ ছেকেণ্ডেৰী স্কুলছৰ অধীনত 8টা দাবী উত্থাপন কৰে। তাৰ ভিতৰত মুখ্য দাবী হ'ল বিটিআৰ শান্তি চুক্তিৰ 6.3 নং দফাৰ অধীনত কোনো ধৰণৰ চৰ্ত অবিহনে বিটিআৰ অঞ্চলৰ অপ্ৰদেশীকৃত বিদ্যালয়সমূহৰ প্ৰাদেশিকৰণ কৰিব লাগে। অনতিপলমে কোনো ধৰণৰ চৰ্ত অবিহনে বিটিআৰ অঞ্চলৰ অপ্ৰদেশীকৃত বিদ্যালয়সমূহৰ প্ৰাদেশিকৰণ নকৰিলে পৰৱৰ্তী সময়ত আৰু অধিক গণতান্ত্ৰিকভাৱে আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিব। সকলোকে নমস্কাৰ জনাই মই মোৰ কিছু কথা শিক্ষকৰ ফালৰ পৰা মই কিছু কথা ক'বলৈ আৰম্ভ কৰিছোঁ। মানে অলৰেডি আমাৰ মাননীয় অধ্যক্ষ মহোদয় ছাৰে কৈ গ'ল, সেইখিনি কথাই আমাৰ বিটিআৰ চৰকাৰে আমাৰ ভেঞ্চাৰ স্কুল কলেজবিলাক লোৱা নাই। আৰু বিটিআৰ এটা চুক্তি হৈছিলে 2020 চনত, সেই চুক্তি মতে 6.3 এটা দফা আছে আৰু সেই দফা মতে বিটিআৰত যিমান স্কুল কলেজ আছে ভেঞ্চাৰ সেইবিলাক নিয়াৰ প্ৰতিশ্ৰুতিবদ্ধ কৰিছিলে। কিন্তু সেই দফাটো 6.3 এক্টটো এতিয়ালৈকে কাৰ্যকৰী হোৱা নাই আৰু যাৰ বাবে আমাৰ ভেঞ্চাৰ স্কুল কলেজৰ শিক্ষক শিক্ষয়িত্ৰী আমি যিমান আছো আৰু বহুতে 25 বছৰ ধৰি কৰ্মৰত অৱস্থাত আছে, অৱসৰ ল'বলগীয়া সময় আহি গ'ল। কিন্তু তথাপিও বিটিআৰ চৰকাৰে কোনো গুৰুত্ব প্ৰদান কৰা নাই, যাৰ কাৰণে আমি পেন ডাউন কাৰ্যসূচী আৰম্ভ কৰিছোঁ। আৰু আজি 3 দিনমান হ'ল আৰু যদি এইটো পেন ডাউন কাৰ্যসূচী কমপ্লিট 5 দিনীয়া কাৰ্যসূচী সেইটো সমাপ্ত হোৱাৰ পিছত যদিও চৰকাৰে কোনো গুৰুত্ব নলয়, তেতিয়া আমি আমাৰ কাৰ্যসূচী অব্যাহত ৰাখিম আৰু যদি দৰকাৰ পৰে আমি ৰাজপথত ওলাই যাম। কিয় নহ'ব? আমাৰ স্কুল কলেজ হ'বই লাগিব, কিয় নহ'ব? আমাৰ অধিকাৰ আমাক দিবই লাগিব। কাৰণ চৰকাৰী স্কুলৰ শিক্ষক শিক্ষয়িত্ৰীয়ে সিহঁতে যেনেকে ষ্টুডেণ্টক পঢ়ায়, সিহঁতে দেশৰ সুনাগৰিক বা ভাল মানুহ পঢ়াব পাৰিছে, আমিও চেম তেনেকে একে প্ৰচেছ, পৰীক্ষা চিষ্টেম চব চিষ্টেম একেই, আমিও কষ্ট কৰি আছো সিহঁতৰ নিচিনা। কিন্তু সিহঁতক চৰকাৰে মান্থলি চেলাৰী দি আছে, দৰমহা দি আছে, সিহঁতে ধুনীয়াকে সুখ শান্তিৰে পৰিয়াল চলাব পাৰিছে। কিন্তু আমিতো ভেঞ্চাৰত কিমান টকা, আমাৰতো একো 1 টকা নালাগে, বিনা বেতনত আমি বিনা দৰমহাত আমি শিক্ষক শিক্ষয়িত্ৰীবিলাক ল'ৰা ছোৱালীবিলাকক পঢ়াই আছো। গতিকে আমাৰ ফালে চৰকাৰে অকমান চকু দিব লাগে, কাৰণ আমাৰোতো এটা ফেমিলি আছে, আমাৰ ঘৰ আছে, আমাৰ এটা সংসাৰ আছে। গতিকে আমাৰ নিজে চলিব লাগিব। গতিকে আমি ইমান ছাত্ৰ ছাত্ৰীক পঢ়াই বিনা বেতনত ইমান কষ্ট কৰি আছো। 400-500 ষ্টুডেণ্ট আমাৰ ৰবিয়াজী চিনিয়ৰ ছেকেণ্ডেৰী স্কুল এনেকুৱা বহুত আছে। আমাৰ চিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ প্ৰত্যেক বছৰে 200-300 প্ৰতি বছৰে ষ্টুডেণ্ট পাছ কৰি যায়। আৰু ইমান কষ্ট কৰি আমি পঢ়াই আছো, আমাৰ শিক্ষাগুৰুসকল মেক্সিমাম অৱসৰপ্ৰাপ্ত হ'বলগীয়া হৈছে। তথাপিও এতিয়া ৰিটায়াৰ হ'ব, এতিয়াও 1 টকা এটা চেলাৰী নাপায়, বেতন নাপায়। গতিকে ঘৰখন কেনেকে চলে? গতিকে আমাৰ আৱেগ, আমাৰ ভেঞ্চাৰ শিক্ষাগুৰুসকলৰ আৱেগ, সেইটো চৰকাৰে কিয় বুজি নাপায়? আমি কি সেই অন্যায় কৰিলো? আমিওতো মানুহ, আমিওতো চৰকাৰী শিক্ষক শিক্ষয়িত্ৰীৰ নিচিনা, চৰকাৰী চাকৰিয়ালৰ নিচিনা আমিওতো মানুহ, আমিওতো এনেকুৱা এটা শিক্ষা প্ৰতিষ্ঠান আৰম্ভ কৰি আমিও বহুত ল'ৰা ছোৱালী পঢ়াই আছো, বহুত ল'ৰা ছোৱালীৰ জীৱন গঢ়াই আছো। গতিকে আমাৰ ফালে চৰকাৰে কিয় চকু নিদিয়ে? মোৰ এটাই ৰিকুৱেষ্ট বিটিআৰ চৰকাৰক, যাতে আমাৰ ভেঞ্চাৰ শিক্ষাগুৰুসকলৰ প্ৰতি অকমান ভাবি, 5 মিনিট সময়ৰ কাৰণে ভাবি অকমান চিন্তা ভাৱনা কৰি যাতে আমাৰ শিক্ষাগুৰুসকলৰ আমাৰ ভেঞ্চাৰ শিক্ষাগুৰুসকলৰ আশা ভৰসা যাতে পূৰণ কৰে, সেইটোৱে আমাৰ অনুৰোধ। আৰু যদি আমাৰ পূৰণ নকৰে, তেতিয়াহ'লে আমি ৰাজপথত ওলাই যাবলৈ বাধ্য হ'ম। আমাৰ 5 দিনীয়া যোনটো পেন ডাউন কাৰ্যসূচী অল বিটিআৰ নন প্ৰভিন্সিয়েলাইজড ভেঞ্চাৰ শিক্ষানুষ্ঠানৰ কাৰ্যসূচী অব্যাহত ৰাখিছোঁ। কাৰণ আমাক এতিয়ালৈকে চৰকাৰে কোনো ধৰণৰ গুৰুত্ব দিয়া নাই। আমি 4টা বছৰত অসম চৰকাৰৰ পৰা ভেকো ভাওনাৰ নিচিনাহে হৈ আছে। বিটিআৰ চুক্তি 2020 চনৰ 6.3 আধাৰত যোনটো প্ৰভিন্সিয়েলাইজ কৰিব বুলি নিৰ্বাচনৰ সময়ত, নিৰ্বাচনৰ কেম্পেইনত ইমান ঢাকঢোল বজাইছিল যে আমাৰ বিটিআৰ অঞ্চলত যিমান স্কুল কলেজ আছে সব এই 6.3 ক্লজৰ আণ্ডাৰত প্ৰভিন্সিয়েলাইজ কৰা হ'ব। কিন্তু বিটিআৰ গভৰ্ণমেণ্ট আজি 5 বছৰ উকলি যোৱাৰ পথত
আকৌ নিৰ্বাচন আহি আছে আৰু অসম চৰকাৰ 4 বছৰ শেষ কৰিলে 5 বছৰত ভৰি দি আছে গতিকে এই সময়খিনিত আমাক এনেকে ঠগাই আছে আজি হ'ব কালি হ'ব কাম কৰি আছো এনেকে ঠগাই আমাক 5টা বছৰ বিটিআৰত আমাক মানে হেৰি কৰি আছে গতিকে আমি আমাৰ এছ'চিয়েশ্যনৰ তৰফৰ পৰা আমি 5 দিনীয়া যোনটো পেন ডাউন কাৰ্যসূচী আমি গ্ৰহণ কৰিছো আৰু ইয়াৰ পিছতো যদি চৰকাৰে আমাক সঁহাৰি নজনায় তেনেহ'লে আমি 22 তাৰিখৰ পৰা সচলত আমাৰ যোনটো কাৰ্যসূচী আছে আমি আন্দোলন কৰা যোনটো কাৰ্যসূচী আছে গণতান্ত্ৰিকভাৱে সেইখিনি আমি কৰিবলৈ বাধ্য থাকিম গোহাইগাঁৱৰ পৰা আবু ছাইদ মণ্ডলৰ প্ৰতিবেদন টাইমছ মিডিয়া 24